গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া ৰেচিপিত মই কি বনাম আৰু কি বজাৰ লৈ আহিলোঁ আপোনাক দেখাই আছোঁ। বলক মোৰ কিটচেনত বজাৰ আনিছোঁ পিঁয়াজ আলু লগত আদা নহৰু লগত বিলাহী বেঙেনা আৰু লগত সৰু জলকীয়া। এইটো জলকীয়া 80 টকা পোৱা, এই পোৱা লৈ আহিছোঁ। আৰু ইয়াত ধনিয়া 20 টকা মুঠি, কোনে কোনে বিশ্বাস কৰিব। লাই 30 টকা, সেইটো চিলঙীয়া লাই 30 টকা, 40 টকা বুলি কৈছিলে 30 টকা। আৰু লফা শাক 30 টকাৰ আনিছোঁ বইলৰ কাৰণে। আৰু লগত সৰু মাছ, কোনে কোনে সৰু মাছ খাই ভাল পায় কমেণ্ট বক্সত জনাই দিব। এইটো 150 টকাৰ মাছ, মানে 1 কেজিমান হ'ব। 80 টকা পোৱা বুলি কৈছিলে, নিদিয়ে লাষ্টত যিখিনি আছিল গোটাইখিনি 150 টকা দি কিনে লৈ আহিছোঁ। এইখিনি লগত আকৌ ভাঙন মাছ, সৰু ভাঙন মাছৰ পোৱালি। এইটো টেঙাই দি জোল বনাম, এইটো পাতত দিম। চাই থাককচোন আজি ৰেচিপিটো দুপৰীয়াৰ। আগতে বহাই দিম বইলখিনি কুকাৰত, 1 বা 2টা চিটি মাৰি ল'ম। এইটো লফা শাক আৰু লাই শাক বইল। ইফালে মানুহটোৱে মোক মাছখিনি বাছি দি আছে, ইয়া সৰু মাছখিনি ধুনীয়াকৈ। মানুহটো থাকিলে সেইটোৱে সহায়। পাতত দিয়াৰ কাৰণে ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। সোৱাদ অনুসৰি নিমখ, ডাঙৰ চাইজৰ এটা পিঁয়াজ নহৰু আৰু আদা। কেঁচা আদাৰ পাত নাই, তাৰ কাৰণে আদাই এটুকুৰা ধুনীয়াকৈ সৰু সৰু চাইজৰ কাটি দিছোঁ। লগত আকৌ দিছোঁ কাৰণে মই দিম কলপাত। পাতত দিয়া মাছ আপোনালোকৰ গ্লাছত যেতিয়া ফাইনালি হ'ব তেতিয়া আকৌ দেখাই দিম আপোনালোকক। টেঙা আঞ্জা বনোৱাৰ কাৰণে মাছ ফ্ৰাই কৰিম। ঔটেঙা আৰু আলু বিলাহী সেনেকৈ দি কেনে, ঔটেঙা অলপ কম হ'ব তাৰ কাৰণে। ইফালে পাতত দিয়া মাছ বহাই দিছোঁ পূৰা। মাছ অলৰেডি হৈ গ'ল, চাওক ধুনীয়াকৈ। টেঙা আলু বিলাহী মাছ কমপ্লিট হ'ল বনোৱা। এইটো পাতত দিয়া মাছ, লফা শাক লাই শাক বইল, ইফালে মাছ ফ্ৰাই, সৰু মাছ। এইয়া আজি আলহী আহিছে, সিহঁতে অকণমান লৈছে। মানে মই দুপৰীয়া সাজত কি বনালোঁ অলৰেডি আপোনালোকক দেখালোঁ। বহুত টাইম হৈ গ'ল, 2টা বাজি গ'ল। এতিয়া আলহীবিলাকে অকণমান পিছত লাঞ্চ কৰিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।